So hello everyone. তো এই চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজত লৈ আহিছো আসাম পুলিচ ডিএমই এসএসসি জিডিৰ কাৰণে তেনেকুৱা এক্সামসমূহত বা আসাম পুলিচত আহি থকা বা আহিব পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ জিকেৰ কোৱেশ্যন। তো এই প্ৰশ্নসমূহ চাই গ'লে আপোনালোকৰ যথেষ্ট হেল্পফুল হ'ব, ঠিক আছে? তো তেনেকুৱা প্ৰশ্নবোৰে বাৰে বাৰে অহা দেখা যায়। তো এইসমূহ প্ৰশ্ন যদি চাই যায় যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ, ঠিক আছে? তো আহক আমি পলম নকৰি প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটোত কৈছে দ্য টাৰ্ম তীৰ্থংকাৰছ ইজ এছ'চিয়েটেড উইথ। তীৰ্থংকৰ শব্দটোৰ লগত জড়িত। এই যিটো তীৰ্থংকৰ শব্দ, এই তীৰ্থংকৰ শব্দটো কিহৰ লগত জড়িত বুলি সুধিছে, ঠিক আছে? আমাৰ অপশ্যনত দিয়া আছে জৈন ধৰ্ম, বুদ্ধ ধৰ্ম, শিখ ধৰ্ম, হিন্দু ধৰ্ম। তো এই তীৰ্থংকৰ শব্দটো আমাৰ জৈন ধৰ্মৰ লগত জড়িত, ঠিক আছে? তীৰ্থংকৰ শব্দটো হৈছে জৈন ধৰ্মৰ লগত জড়িত। জৈন ধৰ্মত আমাৰ টোটেল 24টা তীৰ্থংকৰ আছিল। তাৰ প্ৰথমজন আছিল আমাৰ ঋষভদেৱ। তেওঁৱেই পোনপ্ৰথমে জৈন ধৰ্ম আৰম্ভ কৰিছিল। আৰু আমাৰ শেষৰজন তীৰ্থংকৰ হৈছে মহাবীৰ, ঠিক আছে? এই মহাবীৰক আমাৰ জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক বুলিও জনা যায়। তো এই তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত জড়িত, ঠিক আছে? শুদ্ধটো হ'ব আমাৰ জৈন ধৰ্ম। ইয়াৰ পিছৰ প্ৰশ্ন, বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যখন হ'ল। So the state of the Northeast India that does not share borders with Bangladesh is উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে বুলি সুধিছে। তো অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ শুদ্ধটো হ'ব মণিপুৰ, ঠিক আছে? মণিপুৰটো বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে। বাকী ত্ৰিপুৰা, মেঘালয়টোতো লাগিয়ে থাকে বাংলাদেশৰ সৈতে, ওচৰতে বৰ্ডাৰটো চেম বৰ্ডাৰ। আৰু লগতে ত্ৰিপুৰাও বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু মিজোৰামো কৰে, মণিপুৰ নকৰে, নাগালেণ্ডো নকৰে, ঠিক আছে? অৰুণাচলটোতো ওপৰত আছে। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো গোটৰ লগত উৎসৱ লাই হাৰবা জড়িত? Which one of the following groups is the festival লাই হাৰবা associated? এই লাই হাৰবা যি ফেষ্টিভেল আছে, যি উৎসৱ আছে, সেইটো কাৰ সৈতে জড়িত বুলি সুধিছে, ঠিক আছে? তো আমাৰ অপশ্যনত আছে মিচিং, কাৰ্বি, গাৰো এণ্ড মেইটি। তো অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব লাই হাৰবা, যি আমাৰ মণিপুৰত হয়। তো সেইটো মেইটিৰ সৈতে জড়িত, ঠিক আছে? মণিপুৰত যি ট্ৰাইব আছে মেইটি, তাৰ সৈতে লাই হাৰবা জড়িত। ইয়াৰ পিছৰ প্ৰশ্ন, ৱেৰ ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ইজ এ কাংলা ফৰ্ট লোকেটেড? উত্তৰ পূব ভাৰতৰ ক'ত অৱস্থিত কাংলা দুৰ্গ? কাংলা দুৰ্গ ক'ত আছে বুলি সুধিছে। তো ইয়াৰ শুদ্ধটো হ'ব অট'মেটিক আহি গৈছে, কাংলা ফৰ্ট আছে আমাৰ ইম্ফলত, ঠিক আছে? ইম্ফলত আছে আমাৰ কাংলা ফৰ্ট, মনত ৰাখিব। এই প্ৰশ্নসমূহ আহি গৈছে আগতে অসমৰ বিভিন্ন ধৰণৰ এক্সামসমূহত, ঠিক আছে? আসাম পুলিচৰ কাৰণে খুব ইম্পৰ্টেণ্ট। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে এটা ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ অন্ততঃ কিমানখন ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হিচাপে গণ্য কৰিব লাগিব? অৰ্থাৎ এটা দলে নেশ্যনেল দল হিচাপে স্বীকৃতি পাবলৈ হ'লে কেইখন ৰাজ্যই সেই দলটোক স্বীকৃতি দিব লাগিব নেশ্যনেল দল হিচাপে বুলি সুধিছে, ঠিক আছে? অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব 4খন। অৰ্থাৎ এটা ৰাজনৈতিক দল যদি নেশ্যনেল দল হিচাপে বা ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাব বিচাৰে তেন্তে সেই দলটোক মিনিমাম 4খন ৰাজ্যই ৰাষ্ট্ৰীয় দল হিচাপে মানিব লাগিব, তেতিয়াহে সেই দলটো ৰাষ্ট্ৰীয় দল হিচাপে গণ্য হ'ব গোটেই ভাৰতৰ সৈতে। তাৰপিছৰ প্ৰশ্ন, তলৰ কোনে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হ'ব? So who among the following said freedom is my birth and I shall have it? অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব বাল গংগাধৰ তিলক, ঠিক আছে? ইয়াৰ পিছৰ প্ৰশ্ন, The second battle of Panipat was fought between Akbar and Hemu was in the year? আকবৰ আৰু হেমৰ মাজত যি পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল, সেই দ্বিতীয় যুদ্ধ ছেকেণ্ড যুদ্ধখন কোন চনত হৈছিল? তো আকবৰ আৰু হেমৰ মাজত হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ। তো অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব 1556, অৰ্থাৎ 1526 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ কোন বিধানসভা নিৰ্বাচনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমে কেতিয়া ভোটিং বিকল্পত নন অফ দি এভৱ 9টা অৱলম্বিত কৰিছিল, ঠিক আছে? অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব নৱেম্বৰ মাহৰ
2013 চনত তাৰপিছৰ প্ৰশ্ন where is the headquarter of the International Court of Justice located আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ওকে সো অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব হেগ ওকে দা হেগ বা হেগত যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আছে সেই ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় আছে ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো পদক্ষেপ ৰাওলাট আইনত অন্তৰ্ভুক্ত কৰা হৈছিল Which one of the following steps did the Rowlatt Act incorporate? Rowlatt আইনত কি কোনটো পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছিল বুলি সুধিছে তো ইয়াত কি আছে অপচনত forced to buy foreign goods, restrictions on wearing khadi, imprisonment without trial, restrictions on traveling abroad. So কি হৈছিল আমাৰ ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপচন সি অৰ্থাৎ বিচাৰ অবিহনে কাৰাবাস দিছিল তো সেইটো কাৰণে আমাৰ ভাৰতীয় এই ৰাওলাট আইনৰ বিৰোধিতা কৰিছিল বা আন্দোলন কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বছৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ নিযুক্তি দিছিল আৰু কাক নিযুক্তি দিছিল শুদ্ধটো হ'ব 1981 চনত ফাতিমা বিবি ভাৰতৰ ভোটাধিকাৰ লাভৰ বাবে ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় বছৰটোত ওকে the minimum age for acquiring voting right in India was reduced from 21 years to 18 years in the year যেটো কোন চনত যেটা আমাৰ ভাৰতৰ ভোটিং এজ এইটো 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ কৰা আছিল ঠিক আছে তো শুদ্ধটো হ'ব আমাৰ 1988 ওকে সো 1988 চনত আৰু পিছৰ প্ৰশ্ন কোন বছৰত ইংৰাজে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিল তো ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ আনিছিল কেতিয়া আনিছিল শুদ্ধটো হ'ব 1911 চনত ইয়াৰ পিছৰ প্ৰশ্ন চুহুমুহৰ দিনত আহোমৰ সামৰিক বাহিনীৰ মুৰব্বী আৰু মোলাগাভৰ স্বামী আছিল তো এইটো আমি জানো অপচনটো ভিতৰত শুদ্ধটো হ'ব ফ্ৰাসিংহ বৰগোহাঁই ইয়াৰ পিছৰ প্ৰশ্ন কোন চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি দিয়া হৈছিল তো ভাইচৰয় উপাধি কেতিয়া দিয়া হৈছিল বুলি সুধিছে এইটো শুদ্ধটো হ'ব আমাৰ 1858 চনত পিছৰ প্ৰশ্ন Boreland Territorial Council is a result of which of the following constitutional provision Boreland Territorial Council তলৰ কোনটো সাংবিধানিক বিধানৰ ফল এটো হ'ব আমাৰ 6th schedule ওকে 6th schedule এই Boreland Territorial Council বিষয় লেখা আছে বা আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যখনৰ বিষয় লেখা আছে তাতে এই Boreland Territorial Council বিধান দিয়া আছে এটো এটা ফল ইয়াৰ পিছত প্ৰশ্ন পাকিয়ং এয়াৰপোৰ্ট ইজ লোকেটেড পাকিয়ং বিমানবন্দৰ ক'ত আছে অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব ছিকিমত আছে ঠিক আছে পাকিয়ং এয়াৰপোৰ্ট ছিকিমত আছে ইয়াৰ পিছৰ প্ৰশ্ন সকলো হৰপ্পান স্থানতে পোৱা আটাইতকৈ সাধাৰণ প্ৰাণীৰ আকৃতি কোনটো প্ৰাণীৰ আকৃতি সকলো হৰপ্পান স্থানতে পোৱা গৈছিল তো ইউনিকৰ্ন বল ওকে ইউনিকৰ্ন মহ সকলো ঠাইতে প্ৰায়বোৰ ঠাইতে পোৱা গৈছিল অলিম্পিকৰ পতাকাত কিমানটা আঙুঠি আছে How many rings are there on the Olympic flag? তো অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধটো হ'ব 5টা ঠিক আছে তাত 5টা ৰিং আছে আৰু সেই 5টা ৰিঙে 5খন কন্টিনেন্টক বুজায় 5খন মহাদেশক ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন আৰ্জেণ্টিনাৰ ৰাজধানী চহৰখন হৈছে The capital city of Argentina is So আৰ্জেণ্টিনাৰ ক্যাপিটেল চহৰখন আমাৰ কি আৰ্জেণ্টিনা এই অপচন কেইটাৰ ভিতৰত শুদ্ধটো হ'ব বুয়েনোস আইৰেছ ওকে বুয়েনোস আইৰেছ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ তো আজিলৈ ইমানে থ্যাংক ইউ